নমস্কাৰ সকলোকে। আজি মটৰৰ এটি ৰেচিপি শ্বেয়াৰ কৰিম। এইটো মই মোৰ মাৰ পৰা শিকা ৰেচিপি। প্ৰথমে মটৰ ধুই পেষ্ট বনাই ল'ম। সেই পেষ্টত অলপ বেচন আৰু জলকীয়া দি অলপমান নিমখ দি ভালদৰে সানি ল'ম আৰু সৰু সৰু বল বনাই ফ্ৰাইং পেনত ভাজি ল'ম। নিৰামিষৰ দিনা বহুত এটা চিন্তা হৈ থাকে, কি বনাম। আজিৰ ৰেচিপিটো সম্পূৰ্ণ নিৰামিষভাৱে বনোৱা এটি ৰেচিপি। আপোনালোকে যিকোনো পূজা পাৰ্বণত এই ৰেচিপিটো বনাব পাৰে। এতিয়া কেৰাহীত তেল দি জলকীয়া 2-3টামান আৰু তেজপাত দি ভালদৰে ভাজি ল'ম। তাৰপিছত অলপ পাঁচফোৰণ ইয়াত এড কৰিম। পাঁচফোৰণ যেতিয়া ভজা হৈ যাব তেতিয়া আলু সৰু সৰু টুকুৰা কৰি দি দিম। চাওক, আলু এতিয়া ভজা হৈ গ'ল। এতিয়া আমি ইয়াত টমেটো, জলকীয়া আৰু আদাৰ পেষ্ট এড কৰিম আৰু ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি। এতিয়া অলপ হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু অলপ গৰম মছলা দিম। গৰম মছলা দিলে কালাৰ বহুত ধুনীয়া হয়। তেতিয়া শুকান জলকীয়া গুড়ি নিদিলেও হয়। এতিয়া গোটেই মছলাখিনি ভালদৰে মিক্স কৰি ল'ম। চাওক, মছলা আমাৰ 70% কুক হৈ গৈছে। এতিয়া আমি নিমখ এড কৰিম। আপুনি যিমান পানী দিব সিমানেই নিমখখিনি আপোনাৰ নিজৰ হিচাপত দিলেই হ'ল। এতিয়া মছলা ভালদৰে ভজা হোৱাৰ পিছত আমি ইয়াত পানী এড কৰিম। পানী ভালদৰে বইল হৈ গ'ল। এতিয়া সেই ভাজি থোৱা মটৰৰ বলখিনি আমি ইয়াত দি দিম। কি ধুনীয়া কালাৰ আহিছে দেখিছেনে? এতিয়া বাছ ধনিয়া পাত দি দিম আৰু ভাতৰ লগত আৰামছে খাম। আপোনালোকেও ট্ৰাই কৰি জনাবচোন কেনেকুৱা লাগিছে।